বহুতে মোক কমেন্ট কৰি আছিল যে দাদা বলেৰো দেখাব তো আজি আপোনালোকৰ সন্মুখত এখন বলেৰো লৈ আহিছো বলেৰো আপোনাৰ পাৱাৰ প্লাস জেডেলক্সৰ গাড়ীখন আপোনাৰ 18 ৰ লাষ্ট মডেল হয় আপোনাৰ 18 ৰ ডিসেম্বৰৰ 27 তাৰিখৰ গাড়ীখন হয় মাত্ৰ 3 দিন কম আপোনাৰ 19 ত দৌৰিব পাৰি গাড়ীখন আপোনাৰ অৰিজিনাল প্ৰিন্টতে আছে গাড়ীখন একদম বঢ়িয়া কন্ডিশনত আছে গাড়ীখন আপোনাৰ এসি হিটাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো সাউন্ড সিস্টেম এভৰিথিং ওকে হৈ আছে গাড়ীখন আছে আপোনাৰ ডবকাত আছে গাড়ীখন আপোনাৰ আস্কিং প্ৰাইস হৈছে আপোনাৰ 6,80,000 আপোনাৰ ইয়াৰ পৰা ডিসকাউন্ট হ'ব আৰু গাড়ীখন আপোনাৰ চলিছে 70,000 কিমান চলিছে আপোনাৰ আৰু গাড়ীখন আপোনাৰ ওনাৰ দাদাৰ কথা মতে আপোনাৰ গাড়ীখনত আপোনাৰ এভৰিথিং ডকুমেন্ট পাতে ওকে আছে টেক্স টু ফেইল হৈ আছে আপোনাৰ এটো দাদাই বনাই দিব তো দাদাৰ ফোন নম্বৰ দি দিম স্ক্ৰিনত তো আপোনালোকে কন্টাক্ট কৰি লব আপোনাৰ আৰু গাড়ীখন আপোনাৰ পাঁচটা টায়াৰ আপোনাৰ ব্ৰেন্ড নিউ লগোৱা আছে আকৌ দাদাই ক'লে যে গাড়ীখনত আপোনাৰ 1 টকাৰো কাম নাই তো দাদাৰ মোৰ ফোন নম্বৰটো দি দিম স্ক্ৰিনত আপোনালোকে কন্টাক্ট কৰি লব কাৰোবাৰ যদি বিচাৰে যে আপোনাৰ যে বলেৰোখন ল'ম বুলি ভাবিছে তেনেহলে কন্টাক্ট কৰি লব আকৌ ইঞ্জিন এফ্ৰন দাদাই ক'লে সিল হৈ আছে মই দেখাই আছো আপোনালোকক চাওক ইঞ্জিন এফ্ৰন একদম বঢ়িয়া হৈ আছে আপোনাৰ দাদাই ক'লে যে আপোনাৰ 1 টকাৰো কাম নাই তো কোনোবা যদি ল'ম বুলি ভাবিছে তেনেহলে কন্টাক্ট কৰিব আপোনাৰ স্ক্ৰিনত ফোন নম্বৰ দিয়া আছে আৰু গাড়ীখন আপোনাৰ আছে উজা ডিস্ট্ৰিক্ট ডবকাত আছে গাড়ীখন তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ